নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী টেক্সটবুকখনৰ লেসন 1 আফটাৰনুন অন এ হিল নামৰ কবিতাটো অসমীয়াত আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। বলাচোন এতিয়া আমি কবিতাটো এবাৰ প্ৰথমতে পঢ়ি লওঁ, কিন্তু তাৰ আগত আমি এইখিনি চাই ল'ম ইয়াত কি দিয়া আছে। আফটাৰনুন অন এ হিল, তোমালোকক কবিতাটোৰ বা পাঠটোৰ নাম দিয়া হৈছে যে আফটাৰনুন অন এ হিল। তাৰ মানে হিল মানে হৈছে তোমালোকে জানাই সৰু পাহাৰ, পাহাৰৰ ওপৰত এটা গধূলি, এনেকুৱা হৈছে গধূলি সময়ৰ কথা কোৱা হৈছে। তাৰপিছত চাবা ইয়াতে লুক এট দ্য পিকচাৰ্ছ, এই ছবিবিলাক যে দিয়া আছে তোমালোকক এই ছবিবিলাক চাবলৈকে দিছে। তাৰপিছত কি কৈছে, হুইচ ওৱানছ হেভ ইউ চিন ইন ৰিয়েল লাইফ, তোমালোকে এই ছবিবিলাকৰ কোনবিলাক নিজৰ বাস্তৱ জীৱনত দেখিছা বা সঁচা সঁচিকে দেখা পাইছা। পুট এ টিক, যিটো দেখা পাইছা তাত তোমালোকে চিন দিব লাগিব, হয়নে। প্ৰথমটো কি দিয়া আছে, এ চি, এটা সাগৰৰ ছবি দিয়া আছে। যদি তোমালোকে সাগৰ সঁচাকৈ দেখা পাইছা, কিতাপত বা টেলিভিশ্যনত বা মোবাইলত নহয়, সঁচা সঁচিকৈ সাগৰ দেখি পাইছা, তেতিয়াহ'লে ইয়াত চিন দিব লাগিব হা। তাৰপিছত আছে এ হিল, দেখা পাইছা এইখন সৰু এখন পাহাৰ, যদি পাহাৰ দেখা পাইছা তেতিয়াহ'লে ইয়াত চিন দিবা। তাৰপিছত আছে এ ডিজাৰ্ট, ডিজাৰ্ট মানে হৈছে মৰুভূমি, মৰুভূমি দেখা পালে তুমি ইয়াত চিন দিব লাগিব। তাৰপিছত আছে এ ৰিভাৰ, ৰিভাৰ মানে হৈছে নদী, ঠিক আছে। তাৰপিছত আছে এ ক্লাউড, ক্লাউড মানে কি জানাই তোমালোকে, মেঘ, যদি মেঘ দেখা পাইছা তোমালোকে তেতিয়াহ'লে চিন দিব লাগিব। এইটোতো তোমালোকে নিশ্চয় দেখা পাইছা, নদী হয়তো কিছুমানে দেখা পাইছা, বা তোমালোকে কি মেঘটো নিশ্চয় দেখা পাইছা সকলোৱে, হয়নে নহয়। তাৰপিছত আছে ক্লিফ, এই ক্লিফ, ক্লিফ মানে এনেকুৱা চাবা সৰু পৰ্বতৰ কি হয়, এই ওখ দাঁতি বা ওখ ঠাইখিনি ক্লিফ বুলি কোৱা হয়। আৰু বিশেষকৈ এনেকুৱা ঠাইবিলাক ক'ত থাকে, নদী, সাগৰ বা মহাসাগৰৰ কাষত থাকে বা তীৰত থাকে, হয়নে। এইখন চোৱাচোন, এইখন পৰ্বতৰ এই ওখ অংশটোক ক্লিফ বুলি কোৱা হয়, এই অংশটোক ক্লিফ বুলি কয়, বুজি পাইছানে। গতিকে ঠিক আছে, ইয়াৰে কোনটো কোনটো তোমালোকে বাস্তৱ জীৱনত দেখা পাইছা সেইটোত চিন দিব দিছে, গতিকে তোমালোকে চাই চাই চিন দিবা। আৰু তাৰপিছত কৈছে যে নাও টক এবাউট ইয়ৰ এক্সপিৰিয়েঞ্চ উইথ ইয়ৰ পাৰ্টনাৰ, আৰু এই মানে ছবিবিলাক যিবিলাক তোমালোকে দেখা পাইছা সেইবিলাক দেখি তোমালোকৰ কেনেকুৱা অনুভৱ হৈছিল সেই বিষয়ে তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰিব দিছে, ঠিক আছে। এতিয়া আমি কবিতাটোৰ পিনে আহোঁ। কবিতাটো চাবাচোন, ইয়াতে কি দিছে, লেটছ ৰিচাইট এ পয়েম এবাউট দ্য পয়েটছ ভিজিট টু এ হিল ইন এন আফটাৰনুন। এইটো এটা কিহৰ কবিতা বুলি কৈছে, কবিৰ আবেলি সময়ত কবিৰ এখন পাহাৰত কৰা এটা ভ্ৰমণ। কবিয়ে কি কৰিছিলে, কেনেকৈ এখন পাহাৰৰ ওপৰত এটা আবেলি কটাব, সেই বিষয়ে আমি এই কবিতাটোত পঢ়িবলৈকে পাম, ঠিক আছে। গতিকে কি লিখা আছে, আফটাৰনুন অন এ হিল। প্ৰথমতে মই তোমালোকক কবিতাটো এবাৰ পঢ়ি দিছোঁ, তোমালোকে ভাল কৰি পঢ়ি শুনিবলৈ যত্ন কৰিবা যাতে তোমালোকেও ভালদৰে পঢ়িব পাৰা, ঠিক আছে। I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. তাৰপিছত আছে I will look at cliffs and clouds with quiet eyes. Watch the wind blow down the grass and the grass rise. তাৰপিছত আছে and when lights begin to show up from the town, I will mark which must be mine and then start down. আৰু কবিগৰাকীৰ নাম অৰ্থাৎ পয়েটৰ নাম হৈছে এডেনা চেইণ্ট ভিনচেণ্ট মিলে। চোৱা, এই যে এছ টি বুলি দিয়া আছে তোমালোকক ইয়াত লিখি দিয়া হৈছে, এছ টি ইজ ৰেড এজ চেইণ্ট, এইটো আমি চেইণ্ট বুলি পঢ়িব লাগে। গতিকে কবিগৰাকীৰ নাম হৈছে এডনা চেইণ্ট ভিনচেণ্ট মিলে, ঠিক আছে। এতিয়া ইয়াত তোমালোকক এবাউট দ্য পয়েট মানে অৰ্থাৎ কবিগৰাকীৰ বিষয়ে কিছু কথা দিয়া হৈছে। এই এডনা চেইণ্ট ভিনচেণ্ট মিলেৰ কিছু পৰিচয় দিয়া হৈছে, সেইটো আমি চাই লওঁ।
Edna St. Vincent Millay is an American poet and dramatist. এই যি এডনা সেইণ্ট ভিনচেণ্ট মিলে আছে তেখেত এগৰাকী আমেৰিকাৰ কবি আৰু কি আছিলে ড্ৰামেটিষ্ট অৰ্থাৎ যিসকলে নাটক লিখে নাট্যকাৰ বা ড্ৰামেটিষ্ট বুলি কোৱা হয় ঠিক আছে She was born on February 22 1892 at Rockland Maine US আৰু তেখেতে ইউনাইটেড ষ্টেটছৰ অৰ্থাৎ ইউএছৰ ৰকলেণ্ড মেইন নামৰ ঠাইত 1892 চনৰ 22 ফেব্ৰুৱাৰীৰ দিনাখন জন্মগ্ৰহণ কৰিছিল She won the prestigious Pulitzer Prize for Poetry আৰু ইয়াতে সি বুলি কৈছে অৰ্থাৎ আমি গম পাইছো যে কবিগৰাকী হৈছে মহিলা বা ছোৱালী হয়নে গতিকে she won the prestigious Pulitzer Prize for Poetry আৰু তেখেতে কি লাভ কৰিছিলে prestigious অৰ্থাৎ সন্মানীয় Pulitzer Prize কবিতাৰ কাৰণে Pulitzer Prize টো তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে She died on October 19 1950 1950 চনৰ 19 অক্টোবৰ তাৰিখে তেখেতৰ মৃত্যু হৈছিল Her notable work include A Few Figs from Thistles, Ballad of the Harp Weaver, etc. আৰু তেখেতৰ উল্লেখনীয় কিছুমান কাম হৈছে সাহিত্যিক কৰ্মৰাজি বুলি যে কোৱা হয় অৰ্থাৎ তেখেতে কি ৰচনা কৰিছিল কি লিখিছিল সেই বিষয়ে কোৱা হৈছে তাৰে ভিতৰত আমাক দুখন দিছে সেই হৈছে A Few Figs from Thistles আৰু আনখনৰ নাম হৈছে Ballad of the Harp Weaver আৰু এটসেট্ৰা বুলি দিছে অৰ্থাৎ আৰু বহুত আছে কেৱল আমাক ইয়াত দুখন নাম দি দিছে তোমালোকক যেহেতু ইমান দীঘলীয়াকে পৰিচয়টো দিয়া নাই ঠিক আছে এতিয়া আমি কি কৰিব লাগিব কবিতাটোৰ অসমীয়া ভাৱানুবাদখিনি চাম কবিতাটো এবাৰ আমি অসমীয়াত বুজি লম ঠিক আছে চাবা ইয়াত I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. মই তোমালোকক কৈছোৱে যে এই পাঠটোত কবিয়ে প্ৰকৃতিৰ বিষয়ে বৰ্ণনা কৰিছে বা প্ৰকৃতিৰ সৌন্দৰ্যৰ কথা কৈছে আৰু কবিয়ে এই কবিতাটোত আসলমতে নিজৰ মনৰ ইচ্ছা প্ৰকাশ কৰিছে যে এদিন আবেলি সময়ত কবিয়ে কি কৰিব এখন হিললৈকে যাব আৰু তাৰ প্ৰকৃতিৰ যি সৌন্দৰ্যতা সেই সৌন্দৰ্যতা উপভোগ কৰি গোটেই আবেলিটো সেই হিলখনত কটাব সেইখিনি কথাই গতিকে ইয়াতে কি লিখিছে I will be the gladdest thing under the sun সূৰ্য বা বেলিৰ তলত অৰ্থাৎ পৃথিৱীখনৰ কথা বুজাইছে যে গোটেই পৃথিৱীৰ আটাইতকৈ আনন্দিত বস্তুটো হেদিনাখন ময়েই হৈ পৰিম অৰ্থাৎ মই খুব আনন্দ উপভোগ কৰিম যেতিয়া নেকি মই সেই পাহাৰখনলৈকে যাম আবেলি সময়ত I will not touch 100 flowers I will touch 100 flowers and not pick one তাত ফুলি থকা হেজাৰ ফুল বিলাক মই কি কৰিম এই 100 flowers মানে বহু সংখ্যক ফুল বুলি বুজাইছে ইয়াত তাত ঢেৰ ফুল ফুলি থাকিব আৰু সেই ফুল বিলাক মই কি কৰিম স্পৰ্শ কৰিম হাতেৰে সেইবিলাকৰ সৌন্দৰ্য উপভোগ কৰিম কিন্তু মই তাৰে এটাও ফুল নিচিঙো বা মই সেই প্ৰাকৃতিক সৌন্দৰ্যতাত কোনো ধৰণৰ ব্যাঘাত নজন্মাও এনেদৰে কৈছে ঠিক আছে তাৰ পিছত যি দ্বিতীয় ষ্টেঞ্জা এটো চাবা I will look at cliffs and cloud with quiet eyes watch the wind blow down the grass and the grass rise ঠিক আছে এটুত কৈছে যে I will look at cliffs and the clouds with quiet eyes মই শান্ত চকু জুৰিৰে কি কৰিম ক্লিপছলৈকে চাম অৰ্থাৎ এনেকুৱা মই যে কৈছিলো ক্লিপছটো হৈছে এনেকুৱা যে পৰ্বতৰ যিটো অংশ হেতু ক্লিপছ বুলি কোৱা হয় মই ক্লিপছলৈকে চাম আৰু মেঘলৈকে চাম ক্লাউডছ বুলি কোৱা হৈছে মেঘলৈকে চাই হেবিলাক উপভোগ কৰিম তাৰ সৌন্দৰ্যতা watch the wind blow down the grass আৰু যেতিয়া বতাহে ঘাহনিৰ মূৰটো দুৱাব অৰ্থাৎ যেতিয়া বতা লাগে গছৰ পাত বা ঘাহনিবিলাক কি হয় হালি জালি যায় না নাযায় হালি যায় তলৰ পিনে সেইখিনি মই উপভোগ কৰিম আৰু যেতিয়া বতাটো গুছি যাব and the grass rise তেতিয়া কি হ'ব সেই ঘাহনি দৰা আকৌ যেন মূৰ তুলি উঠিব মই সেইখিনি উপভোগ কৰিম তাত
তাৰপিছত কৈছে and when lights begin to show up from the town I will mark which must be mine and then start down কি কৈছে আৰু যেতিয়া নেকি মই কি কৰিম টাউনৰ লাইট বিলাক জ্বলিবলৈ আৰম্ভ হোৱা দেখিম তেতিয়া নেকি মই কি কৰিম মোৰ ঘৰটো তাৰ পৰাই যেন মই চিনাক্ত কৰিম আৰু মই সেই পাহাৰৰ পৰা যেন কি কৰিম নিজৰ ঘৰলৈকে নামি আহিম হেতু কথা কৈছে বা উভতি আহিম বুলি কৈছে অৰ্থাৎ আমি এই দফাটোৰ পৰা এটা কথাই বুজি পাইছো যে কবিয়ে কি কৰিব যেহেতু আবেলি সময়ত এখন পাহাৰত গৈ সৌন্দৰ্য উপভোগ কৰা বা গোটেই আবেলিটো তাত উপভোগ কৰাৰ কথা কৈছে আৰু কেতিয়ালৈকে সেই সৌন্দৰ্যতা উপভোগ কৰিব যেতিয়ালৈকে সেই টাউনৰ লাইট বিলাক জ্বলিবলৈ আৰম্ভ নকৰে বা যেতিয়ালৈকে সন্ধিয়া হৈ নাহে গতিকে সেই কাৰণে কৈছে and when the lights begin to show up from the town যেতিয়া নেকি সেই সেই হিলখনৰ পৰা টাউনৰ লাইট বিলাক জ্বলিবলৈ দেখা আৰম্ভ নকৰো তেতিয়ালৈকে মই তাতেই থাকিম আৰু যেতিয়া মই চাই থাকিম সেই টাউনৰ লাইট বিলাক জ্বলাটো আৰু যেতিয়া নেকি মোৰ ঘৰৰ লাইটটো জ্বলি উঠিব তেতিয়া মই সেইটো মোৰ ঘৰ বুলি চিনাক্ত কৰিম আৰু তেতিয়াই নেকি মই সেই পাহাৰখনৰ পৰা নামি ঘৰলৈ উভতি আহিম এইখিনিয়ে কবিতাটোত কোৱা হৈছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল কবিতাটোত খুবেই সিম্পল আৰু সহজ সৰল ভাষাত দিয়া আছে কবিতাটোত কেৱল কবিয়ে এদিন আবেলি যে তেখেতে এখন হিলত কি কৰিব সেই আবেলিটো কটাব সেইখিনি সৌন্দৰ্যতা উপভোগ কৰিব সেইখিনি কথাই কবিতাটোত খুব ধুনীয়াকৈ কৈছে গতিকে আশা কৰিছো তোমালোকে খুব সুন্দৰকৈ কবিতাটো বুজি পাইছা যদিহে কিবা অসুবিধা হৈছে কমেন্ট বক্সত গৈ কমেন্ট কৰিবা তোমালোকে আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত আমি কি কৰিম ইয়াৰ কোৱেশ্চন আনসাৰ খিনি আলোচনা কৰিম ধন্যবাদ